Hello students, so আজি এই ভিডিওটো আমি ডিসকাস কৰিম ইংলিশ সাবজেক্টৰ কাৰণে কিছুমান কমন কোৱেশ্চন তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে। সো আমি সিলেবাসৰ কথা কও তোমালোকৰ আহিব এই লেটাৰ টু গড, নেলসন মান্ডেলা, এই টাইগাৰ ইন দা জু আৰু আমান্ডা। এই চাৰিটা চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্টত আহিব আৰু গোটেইখিনিৰ আমি কমন কোৱেশ্চন ডিসকাস কৰিম। তো ভিডিওটো সম্পূৰ্ণ চাবা, এই কোৱেশ্চনখিনি খুব ইম্পৰ্টেন্ট হয় আৰু ৰিপিটেড কোৱেশ্চন হয়। এই লেটাৰ টু গডৰ তোমালোকে গোটেইখিনি ওয়াৰ্ড মিনিং চাবা, ওয়াৰ্ড মিনিংখিনি খুব ইম্পৰ্টেন্ট আছে। তাৰ উপৰি লেন্সৰ ঘৰটোৰ বিষয়ে ডেসক্ৰিপচন আহিব পাৰে। লেন্সৰ ঘৰটো ক'ত আছিল, ক্ৰেষ্ট অফ এ লো হিল, তো সেইখিনি অকমান চাই থৈ দিবা। সেই পাৰ্টটো অকমান ইম্পৰ্টেন্ট আছে। তাছৰ ওয়াৰ্ড মিনিং খিনি তো চাবাই, মই কৈছো লোকাষ্টৰ মিনিং তো এখিনি চাবা। কোৱেশ্চনৰ কথা যদি আমি কও তেনেহলে 2 আৰু 4 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট আছে। 3 টো তোমালোকে চাই থৈ দিব পাৰা, কিন্তু 2 আৰু 4 টো বেছি ইম্পৰ্টেন্ট হয়। 1 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এমসিকিউ তে আহি যাব। What did Lenso hope for? Lenso hope for a downpour or at least a shower. তো হেতু আছিলে, হেতু তোমালোকে পাৰিবাই। তাছৰ নেক্সট তোমালোকে এমিয়েবলৰ মিনিংটো চাবা, এটো ইম্পৰ্টেন্ট আছে, আহি থাকে। তাছৰ নেক্সট আকৌ কোৱেশ্চন আছে, ইয়াৰ পৰা তোমালোকে 3 নম্বৰটো চাবা। What did postmaster do then? মানে তোমালোকে জানিব লাগিব পোষ্টমাস্টাৰ লেন্সক কেনেকৈ সহায় কৰিছিল, হেতু কাৰণে সেই কোৱেশ্চনটো চাব দিছো। তো নেক্সট তোমালোকে এই 1 নম্বৰ কোৱেশ্চনটো চাবা। Was Lenso surprised to find a letter for him with money in it? লেন্সই লেটাৰখন পাই সাৰপ্ৰাইজ হৈছিল নেকি? সাৰপ্ৰাইজ হোৱা নাছিল, কাৰণ তাৰ কনফিডেন্স আছিল যে গডে তাক ৰেসপন্স কৰিবই। তলৰ পৰা তোমালোকে 3 নম্বৰটো চাব পাৰা, মানে হেতু আৰু ওপৰ থকা 1 নম্বৰটো একে হয়, একে এনসাৰে হ'ব। মানে লেন্সই সারপ্রাইজ হৈছিল নেকি, সারপ্রাইজ হোৱা নাছিল, কিয় সারপ্রাইজ হোৱা নাছিল হেতু খুদিছে। তো হেতু তোমালোকে পাৰিবা। এখিনি আসলে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এই লেটাৰ টু গডৰ পৰা। তো পিছফালে আৰু এটা কোৱেশ্চন আছে, এটো মই ইম্পৰ্টেন্ট বুলি কৈছিলো যোৱা বাৰু, কাৰণ এটো কোৱেশ্চন পঢ়িলে তোমালোকে গুটে সামাৰিটো বুজি পাই যাবা। এটো অকল হাই লেভেল স্কুল কিছুমানতহে দিব। তোমালোকে যদি এনি নৰ্মেল স্কুলত যাই আছা তেনেহলে ম্যাক্সিমাম স্কুলতে কিন্তু এটো নিদিয়ে। তো ইউনিট টেষ্ট কিন্তু তোমালোকৰ স্কুলে পাতিব, কিছুমান জায়গাতহে বোৰ্ডে পাতিব। তো হেতু তোমালোকে এনে চাই থৈ দিব পাৰা নলেজৰ কাৰণে। তো এখিনি আছিল এই লেটাৰ টু গডৰ পৰা। তো এখিনি যদি তোমালোকে চোৱা তেনেহলে এই লেটাৰ টু গড তোমালোকৰ শেষ হৈ যাব। তো নেলসন মান্ডেলা ডিসকাস কৰিম এতিয়া আমি। তো আমাৰ এই লেটাৰ টু গডটো শেষ হৈছে। এই চেপ্টাৰটোৰ পৰা কোৱেশ্চন আহিলে তোমালোকে পাৰিবা বুলি মই ভাবিছো। তো এটা নেলসন মান্ডেলাৰ কথা যদি ডিসকাস কৰো, ইম্পৰ্টেন্ট কি আছে, তো এই পেজখন তোমালোকে পঢ়িবা। ইয়াত এপাৰ্টেডৰ কথা লিখা আছে। তাৰছত নেক্সট তোমালোকে গোটেইখিনি এবাৰ ৰিডিং দিবা আৰু ওয়াৰ্ড মিনিংখিনি চাবা। ওয়াৰ্ড মিনিংখিনি ইয়াতো ইম্পৰ্টেন্ট আছে। আৰু এতিয়া যদি কোৱেশ্চনৰ কথা কওঁ তেনেহলে কোৱেশ্চন তোমালোকে 2 নম্বৰটো চাবা, প্ৰথম অৰেল কম্প্ৰিহেনশনৰ পৰা। 2 নম্বৰটো ইম্পৰ্টেন্ট আছে। তাৰপিছত নেক্সট যদি আমি চাও তেনেহলে তোমালোকে 4 নম্বৰটো চাবা। What does Mandela thank the international leaders for? তো এই 4 নম্বৰটো ইম্পৰ্টেন্ট আছে। তো এই দুটা কোৱেশ্চন চাবা। তাৰপিছত নেক্সট কোৱেশ্চনৰ পৰা তোমালোকে 2 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা। What were two national anthems sung? এটো আহি থাকে বৰকৈ, হেতু চাবা। আৰু what does courage mean to Mandela? এটো খুবেই ইম্পৰ্টেন্ট হয়, ডাবল টিক তোমালোকে দি লব পাৰা, এটো চাই থৈ দিবা। আৰু ইজি হয়, এখিনি তোমালোকে জানি থবা। বাকি লং কোৱেশ্চনখিনি টান পালে এই দুটা কৰি থৈ দিবা। তাৰপিছত নেক্সট ইম্পৰ্টেন্টৰ যদি কথা কওঁ তেনেহলে তোমালোকে আকৌ কোৱেশ্চনছত যোৱা। কোৱেশ্চনৰ পৰা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 টো চাবা। 1 টো ইম্পৰ্টেন্ট আছে। হোৱাট টুইন অব্লিগেশ্যন, এটো ষ্টাৰ দি লবা, কাৰণ যোৱা বছৰ এটো নাহিলে। তো এই বছৰ অহা চান্স খুবেই বেছি আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো, আৰু লগতে তোমালোকৰ ইউনিট টেষ্টৰ এক্সামৰ কাৰণে এটো খুবেই ইম্পৰ্টেন্ট হয় 1 নম্বৰটো। আৰু 3 নম্বৰটো চাবা। 3 নম্বৰটো খুবেই ইম্পৰ্টেন্ট আছে তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ কাৰণে। তো এখিনি চালে আমাৰ নেলসন মান্ডেলা চেপ্টাৰটো কমপ্লিট হৈ যাব। তো দুটা চেপ্টাৰ কমপ্লিট হৈছে এতিয়ালৈ। নেক্সট এতিয়া আমি পয়েম চাম। পয়েমৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকৰ এই টাইগাৰ ইন দা জু আৰু আমান্ডাৰ পৰা। তো টাইগাৰ ইন দা জু চেপ্টাৰটো তোমালোকে ওলাই লোৱা। তো পয়েম বিলাকৰ এটা কথা, তোমালোকে মিনিংখিনি ভালকৈ চাব লাগিব। মিনিঙে খুধে বেছিকৈ টাইগাৰ ইন দা জুৰ পৰা। তো ইয়াতে ইনসাইড মিনিং বহুত আছে, এখিনি তোমালোকে চাব লাগিব। যেনেকৈ ব্ৰিলিয়েণ্ট, ব্ৰিলিয়েণ্টৰ মিনিং কি হয়। তাৰপিছত আৰু ওয়াৰ্ড আছে কিছুমান, যেনেকৈ লাৰ্কিঙৰ মিনিংটো কি হয়, কোৱাইট ৰেজ মানে কি হয়। তো তেনেকুৱা নিচিনা মিনিংখিনি তোমালোকে চাবা। মিনিঙৰ পৰা কিন্তু কোৱেশ্চন খুধে। তাৰপিছত কোৱেশ্চনৰ কথা যদি কওঁ তেনেহলে বুকৰ কোৱেশ্চন নাহে তোমালোকৰ। এটা এক্সট্ৰা কোৱেশ্চন এটা আছে যোনটো বৰকৈ আহি থাকে, তোমালোকক দেখাই আছো বাৰু। তো এই কোৱেশ্চনটো তোমালোকে চোৱা। এই কোৱেশ্চনটোৱে বেছিকৈ আহি থাকে। হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি হাইডিং ইন ইট? এইটো হৈছে মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এই চেপ্টাৰটোৰ পৰা। কোৱেশ্চন বেংকত চালেও এই কোৱেশ্চনটো পাবা, আৰু এনসাৰটো তোমালোকক দেখুওৱা হৈছে। এইটো তোমালোকে এক্সাক্ট এনেকুৱাকৈ লিখি আহিবা, নম্বৰ পাই যাবা। তো এই কোৱেশ্চনটো বেছিকৈ আহে টাইগাৰ ইন দা জুৰ পৰা। তো সেইটো বেছি চিন্তা কৰিব নালাগে। তাৰপিছত নেক্সট এতিয়া আমি আমান্ডা চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম। তো টাইগাৰ ইন দা জু কাৰণে এই কোৱেশ্চনটো চাই থলে হ'ব, আৰু ওয়াৰ্ড মিনিংখিনি চাবা। তো টাইগাৰ ইন দা জুটো কমপ্লিট হৈছে। তো আমান্ডা চেপ্টাৰটো তোমালোকে ওলাই লোৱা। তো ভিডিওটো আমি কন্টিনিউ কৰিম, কিন্তু তাৰে আগত এটা ইনফৰমেশন তোমালোকক দিবলৈ আছে। যদি তোমালোকক ষ্টাডি মেটেৰিয়েলছ লাগে, গোটেইবিলাক চেপ্টাৰৰ যদি ইম্পৰ্টেন্ট কোৱেশ্চনছ লাগে বা ইম্পৰ্টেন্ট এমচিকিউজ লাগে, তেনেহলে তোমালোকে আমাৰ বেটছত জয়েন হ'ব পাৰা। তো ইউনিট টেষ্টৰ কাৰণেও বেটছ আছে আৰু গোটেই কোৰ্সটোৰ কাৰণেও বেটছ আছে। তো ইউনিট টেষ্টত তোমালোকে 149 ৰুপিছতে জয়েন কৰিব পাৰিবা। যদি জয়েন কৰা তেনেহলে এই নাম্বাৰটোত তোমালোকে মেছেজ দিবা হোৱাটছএপত, তোমালোকৰ নাম আৰু ডিস্ট্ৰিক্টটো জনাবা। তো তাত জয়েন হলে কি হ'ব, তোমালোকে গোটেইখিনি চেপ্টাৰৰ কোৱেশ্চন এনসাৰ পাবা। লগতে ইম্পৰ্টেন্ট কোৱেশ্চনখিনিও মই দি দিম, এমচিকিউ কাৰণেও প্ৰেক্টিছৰ কাৰণেও এক্সট্ৰাকৈ দিম। আৰু লগতে তোমালোকে কোৱেশ্চন পেপাৰ বিলাকো পাই থাকিবা, সেইখিনি নিজে প্ৰেক্টিছ কৰিব পাৰিবা। তো তাত যদি জয়েন হোৱা তেনেহলে তোমালোকে মেছেজ দি চাব পাৰা।
আৰু আজি বাছি দিয়া কুৱেশ্যনখিনি উইথ এনচাৰ তোমালোকে PDF পাই যাবা যাতে তোমালোকে প্ৰিপেৰেশ্যনটো আৰু ভাল কৰিব পাৰা কিন্তু সেই কুৱেশ্যন একেখিনি মই ইউটিউবতো দেখাই দিছোঁ যাতে তোমালোকেও পিছ পৰি নোৰোৱা যিসকলে ইউটিউবৰ পৰা পঢ়ি আছা তো নেক্সট তোমালোকে চোৱা ৱৰ্ড মিনিং গোটেইখিনি চাবা ইয়াতে আৰু কুৱেশ্যনৰ পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1 2 5 আৰু 6 তাৰে ভিতৰত 6 নম্বৰটো তোমালোকে ষ্টাৰ মাৰ্ক দি ল'ব পাৰা এইটো খুবেই ইম্পৰ্টেণ্ট হয় সেইটো নোচোৱাকৈ নাযাবা তোমালোকে 6 নম্বৰটো তো এইখিনি আছিল আমাণ্ডাটো আমি কমপ্লিট কৰিছোঁ তো ইউনিট টেষ্টত আহিব লগা 4টা চেপ্টাৰৰে গোটেইখিনিৰে ইম্পৰ্টেণ্ট দি দিয়া হৈছে তো কিবা যদি বুজি নাপালা তেনেহ'লে কমেণ্ট বক্সত সুধিবা তো ভিডিওটো শেষ কৰাৰ আগতে এটা ৰিকুৱেষ্ট আছে যিসকলে এতিয়াও ভিডিওটো চাই আছা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰা কাৰণ এতিয়ালৈ 7000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে তো তোমালোকে যদি জইন কৰা নাই তেনেহ'লে তোমালোকে লছত যাই আছা কাৰণ তাত সকলো ধৰণৰ আমি ষ্টাডি মেটেৰিয়েলছ ফ্ৰীতে প্ৰভাইড কৰি যাই থাকোঁ আৰু তোমালোকক গাইড কৰি যাই থাকোঁ তো যদি এতিয়ালৈ জইন কৰা নাই তেনেহ'লে জইন কৰি লোৱা লিংকটো পিন কমেণ্টত দিয়া আছে পিন কমেণ্টত ক্লিক কৰিলে তোমালোকে হোৱাটছআপ পেজটো পাই যাবা সেই পেজটো ফ'ল' কৰি ৰাখিবা তাত সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাই থাকিবা তাৰ উপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজখন ইমান এটা ইম্পৰ্টেণ্ট নহয় ফ'ল' কৰিলেও কৰিব পাৰা নকৰিলেও নাই কিন্তু আমাৰ এই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা কাৰণ ইয়াত সকলো ধৰণৰ হেল্প আৰু আপডেট পাই থাকিবা ইউনিট টেষ্টৰ কাৰণে আমি যিমান পাৰোঁ সহায় কৰি যাম